নমস্কাৰ বন্ধুসকল, আজি ৩ জুন। ইতিহাসৰ পাতত আজিৰ দিনটোত সংঘটিত কিছু ঘটনাৱলী এনেধৰণৰ। 1947 চনৰ আজিৰ দিনটোতেই লৰ্ড মাউণ্টবেটেনে ভাৰত বিভাজন আৰু স্বাধীনতাৰ বাবে মাউণ্টবেটেন পৰিকল্পনা ঘোষণা কৰিছিল, যাৰ অধীনত ভাৰত আৰু পাকিস্তান দুখন স্বতন্ত্ৰ দেশত পৰিণত হয়। 1965 চনৰ আজিৰ দিনটোতেই এডৱাৰ্ড হোৱাইটে মহাকাশত খোজ কঢ়া প্ৰথমজন আমেৰিকান মহাকাশচাৰী হিচাপে তেওঁ ইতিহাস সৃষ্টি কৰে। 1818 চনৰ আজিৰ দিনটোৰ পৰাই ভাৰতত ব্ৰিটিছ আৰু মাৰাঠা সংঘৰ মাজত চলা মাৰাঠা যুদ্ধসমূহৰ সমাপ্তি ঘটে। 1930 চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী, ভাৰতীয় শ্ৰমিক সংঘৰ সদস্য, ৰাজনীতিবিদ, সাংবাদিক আৰু কৃষিবিদ জৰ্জ ফাৰ্ণাণ্ডেজৰ জন্ম হয়। 1915 চনৰ আজিৰ দিনটোতেই ইংৰাজ চৰকাৰে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক নাইট উপাধি প্ৰদান কৰিছিল। 1965 চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক সোণালী বসুৰ জন্ম হয়। 2005 চনত চলচ্চিত্ৰ পৰিচালনাত আত্মপ্ৰকাশ কৰা বসুৱে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ব্ৰিজটোন নেৰেটিভ বঁটা, ছানডান্স, মহিন্দ্ৰা গ্লোবেল ফিল্ম মেকাৰ বঁটা আদি বিভিন্ন স্বীকৃতি লাভ কৰিছে। 1986 চনৰ আজিৰ দিনটোতেই স্পেইনৰ বিখ্যাত টেনিছ খেলুৱৈ ৰাফেল নাডালৰ জন্ম হয়। নাডালে 20টা গ্ৰেণ্ডশ্লাম খিতাপ জয়েৰে ৰজাৰ ফেডেৰাৰ আৰু নোভাক জকোভিচৰ সৈতে যুটীয়াভাৱে অভিলেখ স্থাপন কৰিছে। 1971 চনৰ আজিৰ দিনটোতেই সাহিত্যিক, শিক্ষাবিদ, প্ৰবন্ধকাৰ আৰু অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ মৃত্যু হয়। অসমীয়া পুৰণি সাহিত্য, বিশেষকৈ বৈষ্ণৱ সাহিত্য আৰু চৰিত পুথিৰ অধ্যয়ন আৰু সম্পাদনাৰ ক্ষেত্ৰত তেওঁৰ অৱদান চিৰস্মৰণীয়। 1994 চনৰ আজিৰ দিনটোতেই ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু এগৰাকী গান্ধীবাদী নেতা কিশিভাই পেটেলৰ মৃত্যু হয়। তেখেতক ভাৰতৰ সমবায় আন্দোলনৰ জনক বুলি জনা যায়। তেখেতে গুজৰাটৰ আমুল দুগ্ধ সমবায় আন্দোলনৰ গুৰি ধৰিছিল। 2021 চনৰ আজিৰ দিনটোতেই অসমীয়া সাহিত্যিক সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ লক্ষীনন্দন বৰাই মৃত্যুবৰণ কৰে। তেখেতে 1988 চনত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল আৰু 2015 চনৰ 26 জানুৱাৰীৰ দিনা তেখেতক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। 1962 চনৰ আজিৰ দিনটোতেই পেৰিছৰ অৰ্লি এয়াৰপৰ্টত এয়াৰ ফ্ৰান্স বিমান বয়িং 707-এ উৰা মৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ 130 জন যাত্ৰীৰ মৃত্যু হয়। আজি বিশ্ব চাইকেল দিৱস। 2018 চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 3 জুন তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।